অগপ বনাম বিজেপি বাকযুদ্ধ অব্যাহত দুই মিত্ৰ শক্তিৰ মহন্তৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ বিজেপিৰ মমিনুলক প্ৰত্যুত্তৰ অগপৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়তৰ ভোটযুদ্ধলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী নিৰ্বাচনী প্ৰচাৰ বন্ধ হ'ল কিন্তু বন্ধ নহ'ল দুই মিত্ৰ শক্তি অগপ আৰু বিজেপিৰ বাকযুদ্ধ সোমবাৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালে অগপক আক্ৰমণ কৰিবলৈ গৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে আনিলে এক বিস্ফোৰক অভিযোগ প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই অসম গণ পৰিষদ দলটোক আসলতে তেওঁ মানে পূজাৰ সময়ত যেনেকৈ অফাৰ আহে এতিয়া তেওঁ নিৰ্বাচনৰ সময় আহিলেই এটা অফাৰ পাম বুলি তেওঁ বিভিন্ন ৰাজনৈতিক দলৰ দুৱাৰে দুৱাৰে মানুহ পঠিয়াই প্ৰত্যাহিতভাৱে বিজেপিৰ অভিযোগ সহজভাৱে নললে অগপই মমিনুলক প্ৰত্যাহ্বান অগপৰ আমাৰ তেখেতে যি ধৰণৰ এই অফাৰৰ কথা কৈছে তেখেতসকলে আমি যেতিয়া মিত্ৰতা কৰিছিলোঁ আমাক কি অফাৰ দিছিল সেই কথা যদি তেখেতসকলৰ সাহস আছে সৎ সাহস আছে তেখেতসকলে ৰাজহুৱা কৰক কথাটো কিয়নো আমি মিত্ৰতা কৰাৰ সময়ত আমি কি ধৰণে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ সেই বিষয়ে তেখেতসকল জ্ঞাত কিন্তু কিয় বাৰে বাৰে অগপক আক্ৰমণৰ লক্ষ্য বিজেপিৰ তাৰ ৰহস্য ৰাজহুৱা কৰিলে আঞ্চলিক দলটোৱে অসম গণ পৰিষদ দলটোৰ যি ৰাইজৰ মাজত সোমাই গৈ সেই আগৰ 85ৰ যি ঢৌ আহিছে অসম আন্দোলনৰ পিছত সেই ঢৌত তেওঁলোক শংকিত হৈ মুখপাত্ৰকেইগৰাকীয়ে আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে নাটক গৈ বাস্তৱ হ'ল সংঘাতৰ নাটক কৰিবলৈ গৈ এতিয়া বাস্তৱত প্ৰত্যক্ষ সংঘাতত লিপ্ত হ'ল দুই মিত্ৰ শক্তি এই দুই মিত্ৰ শক্তিৰ সংঘাতে কৰিব পৰা ভোট বিভাজনৰ যে কংগ্ৰেছে সুযোগ ল'বলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে সেয়াও প্ৰায় স্পষ্ট হৈ পৰিছে ভিডিঅ' জাৰ্নেলিষ্ট ৰিপুলৰ সৈতে ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ